রাম কৃষ্ণ রাম কৃষ্ণ बोला भाई जानते ओ भाई बोला भाई जानते नो सोनी बाते बेखे तू घुरा जम बाते রাম নচলিবা তেবেকে দূৰ ঘূৰ জমবাতে। মহাপুৰুষ শ্ৰী মাধৱদেৱ গুৰুজনাই নামঘোষাৰ দ্বাৰাই এই উপদেশৰ বাণীৰে সমস্ত জগতৰ মনুষ্যলৈ এই বাণী পঠিয়াইছে যে হে নৰলোক, বিষয়ৰ সমস্ত আশা পৰিহাৰ কৰি এক ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰত নিজকেই সৰ্বোচ্চ প্ৰকাৰে অৰ্পণ কৰি সৰ্বক্ষণ বিষয়ৰ জনিত যি কৰ্মসমূহ সেই কৰ্মসমূহৰ লগত নিজকেই নিয়োজিত কৰি থাকিলেও, যেনেকে খেতিৰ সময়ত পথাৰত হাল বাই থাকোঁতে বা বেপাৰ বাণিজ্য ইত্যাদিবিলাক কৰি থাকোঁতেই তুমি ঈশ্বৰৰ নাম লোৱা, কিন্তু ঈশ্বৰৰ চৰণত শৰণ হ'বই লাগিব। তুমি বহু শৰণীয়া হৈ ঈশ্বৰৰ চৰণত নাম গালে লাভ নহ'ব। এক দেও এক খেও এক বিনে নাই কেও, সেইটো তুমি লক্ষ্য কৰি সেই এজন ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ পূৰ্ণ কৃষ্ণ দেৱকী নন্দন দেৱৰ চৰণত শৰণাপন্ন হৈ যেতিয়া তুমি সৰ্বকৰ্মত তুমি খেতি ৰবি শস্য আদি কৰি থাকোঁতেও তুমি যদি ঈশ্বৰৰ নাম লোৱা, তেন্তে তোমাৰ কি হ'ব? তোমাক ঈশ্বৰে সৰ্বতোপ্ৰকাৰে ৰক্ষণাবেক্ষণ কৰিব। যে ৰামকৃষ্ণ বোলা ভাই জানতে, ভাই শব্দ সম্বোধন কৰি মহাপুৰুষ শ্ৰী মাধৱদেৱে জগতৰ সমস্ত মনুষ্য লোকক ভাই বুলি সম্বোধন কৰিছে। ভাই কিয় কৰিছে? যে ঈশ্বৰ স্বৰূপে হৈ সবঘতে বৈদ্ধ জৈষ্ণ গগনম ব্যাপী সমস্ত ব্ৰহ্মাণ্ডৰ এই পৃথিৱীত যিমান মনুষ্য নহওক কিয়, এই সমস্ত শৰীৰতে এজনেই বিৰাজমান হৈ আছে, সেইজনেই হৈছে ঈশ্বৰ কৃষ্ণ পূৰ্ণ ব্ৰহ্ম। আত্মা ৰূপে আছে, সেই আত্মাক ভাই সম্বোধন কৰি কৈছে জগতবাসীক যে হে ভাই, তুমি সৰ্বক্ষণ ঈশ্বৰৰ নামক উচ্চাৰণ কৰা। কি বুলি? ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ, ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ, জগন্নাথ নাৰায়ণ সনাতন দয়াময় প্ৰভু নাৰায়ণ অনন্ত শ্ৰুত সনাতন ইত্যাদি ইত্যাদি নামেৰে তুমি যেতিয়া গাড়ী চলাই গৈ থাকোঁতে, বাইকত গৈ থাকোঁতে, বাছত গৈ থাকোঁতে তুমি যেতিয়া ঈশ্বৰৰ নামক হৃদয়ত আহৰাই যাবা, সেই তাকেই কৈছে তুমি যেতিয়া সৰ্বক্ষণতে ঈশ্বৰৰ নামকেই গাই থাকিবা, নচলিবা তেবেকে দুখুৰ জম, সেইজনে বোলে কেতিয়াও কোনো কালে জমে তেখেতক আহি ধৰি নিবলৈ সাধ্য নাই। তেওঁ যমদূতৰ শাস্তিৰ অধিকাৰীও নহয়, আৰু সেই
84 লাখ নৰক যোনিত যাবলগীয়া কোনো কাৰণ হ'ব নোৱাৰে। এতিয়া ইয়াতে আমি কওঁ এষাৰ কথা যে বহুতে ক'ব যে বহুত লোকটো তেওঁ জীৱনৰ সমস্ত কাম ত্যাগ কৰি বিষয় বাসনাৰ প্ৰতি অনাসক্ত হৈ ঈশ্বৰৰ নামতেই শৰণাপন্ন হৈ ঈশ্বৰক নাম গুণ ঈশ্বৰৰ গুণ জগতত বিলোৱাৰ পিছতো বোলে তেওঁ বহুত যান্ত্ৰণা ভোগ কৰি এই সংসাৰ ত্যাগ কৰিবলগীয়া হয়। কিয় হয়? তেওঁ অনেক দুখ কষ্ট যান্ত্ৰণাৰ গৰাকী। সেইসকল যিসকলে এইটো ভাবিছে তেখেতলোকক মই ক'ব বিচাৰোঁ যে শুনক, কৰ্ম দুখে জীৱা জন্ম হোৱে সংসাৰত, আপোনাৰ আৰু মোৰ ইটোৰ জনমৰ যি কৰ্মৰ ফল সেইমতেহে ইয়াত আমি জনম হৈছোঁ। সেই দুখখিনি মতে ইয়াত আমি জনম কৰি লৈছোঁ, সেইখিনি এই জনমত ভোগ কৰিবই লাগিব। তাৰ পৰা ৰক্ষা কোনো নাপায়। কিন্তু ঈশ্বৰৰ শৰণাপন্ন দৃঢ়তাৰে লোৱাৰ পিছত সৰ্বক্ষণ ৰাম কৃষ্ণ যিজনে সৰ্বক্ষণ তেওঁ মনে মুখে একাকাৰ কৰি ঈশ্বৰৰ কীৰ্তন কৰিলে, সেইজনে জমৰ কেতিয়া নহয়। শুনক, এই জনমৰ পিছত এই প্ৰাণ বাৰু এই ভেলৰূপী শৰীৰ ত্যাগ কৰাৰ পিছত তেওঁ আৰু তাত গৈ সেইখিনি শাস্তিৰ অধিকাৰী নহয় আৰু তেওঁ নৰক যান্ত্ৰণা ভোগী হ'ব নোৱাৰে। তেখেতে সেই 5 প্ৰকাৰ মুক্তিৰ ভিতৰত শ্ৰেষ্ঠতম মুক্তি লাভ কৰিলে, অৰ্থাৎ ঈশ্বৰত গৈ প্ৰৱেশ। এই কথা মনত ৰাখিব। আপুনি ধন ঐশ্বৰ্য বিভূতি এই জনমত ভোগ কৰিছে। যেনেদৰে এই ঐশ্বৰ্য বিভূতি ধন দৌলত আপুনি পৰলোকলৈ বিত্তৰূপে সাঁচিব নোৱাৰে, আপুনি লৈ যাব নোৱাৰে, তদ্ৰূপ আপোনাৰ এই নাম ধন বস্তু আপুনি ইয়াত এৰি থৈ যাব নোৱাৰে। আপুনি লগত নিব সেই নাম ধন বৃত্ত, পৰলোকৰ বৃত্ত। আপোনাৰ দেহ ধনৰ জনৰ অৰ্থে যিমানখিনি মই উপাৰ্জন কৰিছোঁ, সেইসকল এই মায়াময় সংসাৰৰ বৃত্ত। এই বৃত্তৰ দ্বাৰাই আমাৰ জীৱ উদ্ধাৰ কোনো প্ৰকাৰে নহয়। এই পৰলোকৰ যি বৃত্ত, নাম ধনৰ বৃত্তৰ দ্বাৰাইহে পৰলোক উদ্ধাৰ হয়। এই কথা মনত ৰাখিব। কৃষ্ণ সাধু কৃষ্ণ। আমি আহিছোঁ দ্বিতীয় বাকী ঘোষালৈ। ৰাম কৃষ্ণ নামে ৰখে চিত্ত কভি যাব, বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাব। ৰাম বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাব। বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেক মনুষ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাপুৰুষ শ্ৰী মাধৱদেৱ গুৰুজনাই এই উপদেশৰ দ্বাৰাই কৈছে যে হে নৰলোক, ৰাম কৃষ্ণ নামত ৰসৰ সাগৰত ডুব গৈ চিত্ত তুমি ৰসে চৌচুৰ কৰা। অৰ্থাৎ যিজনে ঈশ্বৰৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰৰ নামতেই সৰ্বক্ষণ ৰতি প্ৰীতি কৰি তেওঁ সেই নাম ৰসত ডুব গ'ল, সেইজনেহে মুকুতি, সৰ্বোত্তম মুকুতি পাত গৰাকী হয়। আৰু বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ হয়। এই নৰলোক শুনা, ঈশ্বৰ কৃষ্ণৰ নাম ল'বলৈ লাজ আৰু ভয়ৰ
কাৰণ হ'ব নোৱাৰে। ঈশ্বৰৰ নাম ল'বলৈ লাজ ভয় কৰিলে তেওঁ নিজৰহে অনিষ্ট হয়। গতিকে সেই নহ'ব, লাজ আৰু ভয় কিঞ্চিত মানুহ নকৰি সেই সমস্ত ত্যাগ কৰি তুমি অবিৰাম গতিৰে ঈশ্বৰ কৃষ্ণ, ৰাম কৃষ্ণ গোপাল গোবিন্দ হৰি এই নামসমূহ জপ কৰা, মনে মুখে একাকাৰ কৰি, তেতিয়াহে তোমাক ঈশ্বৰে নিজৰ জন বুলি ল'ব। আৰু যিজনে সেয়াই হ'ল, সেইজনে হৈছে নামৰ মহাজন। গতিকে সাধু সমষ্টি আজিলৈ ইয়াতে আমি সামৰিছোঁ। ভিডিঅ'টো কেনে পালে লাইক কমেণ্টৰ দ্বাৰাই আমাক জনাব। আৰু যিসকলে আমাৰ এই চেনেল মহন্ত ভিলেজ প্ৰথমবাৰৰ বাবে দৰ্শক ৰূপে আহিছে, সকলোৰ প্ৰতি মোৰ নিবেদন, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগন্তুক এনেদৰে আধ্যাত্মিক নতুন নতুন জ্ঞানসমূহ পাবৰ কৃষ্ণ